কিমানখিনি সফল হৈছোঁ, কিমানখিনি বিফল হৈছোঁ, সেইটো আপোনালোকে ক'ব। মই মোৰ নিজকে যদি ভাল বুলি কওঁ তেনেহ'লে নহ'ব। কবিগুৰুৰ ভাষাতে এটা কথা আছিল যে নিজে যাৰে ভালোবাসে সেই ভালো নহয়, গছে যাৰে ভালো কয় ওই ভালো হয়। গতিকে মই মোকে কেনেকৈ প্ৰশংসা কৰিব লাগে সেইটো মই নাজানো। মই যদি ভাল কৰিছোঁ আপোনালোকে তাকে চাব, আৰু যদি মই কিবা দুখ কৰি থাকোঁ তেনেহ'লে আজিৰ এই বিদায় সভা সকলোৱে মোক ক্ষমা কৰিব। এতিয়া যিহেতু চৰকাৰী নিয়ম, গতিকে সেই নিয়ম পালন কৰি ময়ো চলিলোঁ ইয়াত 13 বছৰ পাৰ হৈ 14 বছৰ চলি ইয়াত চাকৰি কৰিলোঁ। গতিকে চৰকাৰী নিয়ম নীতিমতে অন্যান্য ঠাইৰ শিক্ষকে ইয়াৰ আগতে 10 বছৰ পৰা আগতে যাব পাৰিছে। ইয়াত শিক্ষকৰ নাটনিৰ কাৰণে চৰকাৰেও দিয়া নাছিলে। গতিকে এতিয়া নতুনকৈ নিযুক্তি হ'ব। এই নিযুক্তিৰ জৰিয়তে এই স্কুলত আৰু নতুন শিক্ষক আহিব। আপোনালোকক ল'ৰা ছোৱালীক ঠিক তেনেকৈ পাঠদানৰ কাৰণে আৰু মনলৈ বহুতো আহে, কিন্তু একো এতিয়া ব্যক্ত কৰিব পৰা অৱস্থা নাই। এই 12 বছৰ কাল 14 বছৰ কাল যথেষ্ট কষ্ট, ঘৰে এৰি এই দূৰত থাকিব লগা হোৱাৰ কাৰণে যথেষ্ট মনত আমিও দুখ বেদনা লৈ আছিলোঁ। ইমান দিন ঘৰৰ পৰা দূৰত আছিলোঁ, পৰিয়াল ল'ৰা ছোৱালী পৰিয়ালৰ পৰা দূৰত আছিলোঁ। কিন্তু আমি যোনে ভোগ কৰা নাই তেওঁ হয়তো বুজিবলৈ টান পাব। যেনেকৈ কবিগুৰুৱে কৈছিল, কি যাতনা পিছে জানি বেছি পিছে আঁচনি পিছে গামছে নিজায়। অৰ্থাৎ বিষৰ কি যন্ত্ৰণা সেইটো কোনে বুজি পাব বা কোনেনো জানিব, যাক নেকি আচাইবিছ মানে বিষাক্ত সাপ, যাক বিষাক্ত তক্ষকে লংঘন কৰা নাই, তেওঁ এই বিষৰ যন্ত্ৰণা যেনেকৈ অনুভৱ কৰিব নোৱাৰে, ঠিক তেনেকৈ যি আমাৰ দৰে 12-14 বছৰ কাল বহিৰ জিলাত আহি অশেষ কষ্ট বেদনা স্বীকাৰ কৰি আপোনালোকৰ ল'ৰা ছোৱালী বা চৰকাৰৰ নিয়মমতে বিদ্যালয়ৰ ল'ৰা ছোৱালী দান কৰিব এই সকলোবিলাক কৰাৰ কাৰণে ইয়াতে আহিছিল। আৰু য'ত পৰদস্তি চেষ্টা কৰিছিলোঁ যাতে এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক কিছু এটা শিক্ষা দিব পাৰোঁ, শিক্ষাৰ ঘৰ বিলাব পাৰোঁ, সেই উদ্দেশ্যৰে আহিছিল। আৰু যিখিনি কৰিছিল হয়তো মোৰ যথেষ্ট ভুলটো সৃষ্টি কৰিছে, সেইখিনি আপোনালোকে মাৰ্জনা কৰিব। আৰু বিশেষ ক'বলৈ নাই ভাষা মই আমাৰ মহোদয় কমে মই যোৱাৰ পিছতে বিদ্যালয়ত 2জনীয়া শিক্ষক হৈ পৰিব। প্ৰধান শিক্ষক মহোদয়ৰে যথেষ্ট শাৰীৰিকভাৱে সুস্থ হৈ বিভিন্ন ধৰণৰ ৰোগগ্ৰস্ত হৈ অলপ মানসিকভাৱে দুৰ্বল হৈ আছে। গতিকে যোৱাৰ পিছত যদি পাৰে চেষ্টা কৰিব যাতে কেনেবাকৈ কৰবাৰ পৰা পিটিআৰ মিলাই যদি ইয়ালৈ আনিব পাৰে, সেইটো মোৰ চিয়াচিমহলৰ প্ৰতি অনুৰোধ থাকিব। তেখেতে পৰাপক্ষত চেষ্টা কৰিব যেনে এই বিদ্যালয়ৰ এই মোৰ অনুপস্থিতিৰ যাতে অভাৱটো ল'ৰা ছোৱালীয়ে স্কুললৈ কমকৈ অনুভৱ কৰিব পাৰে, সেইখিনি মই আশা ৰাখিলোঁ। পদক্ষেপত এই বিদ্যালয়ৰ তথা এই অঞ্চলৰ সমূহ ৰাইজৰ মংগল কামনা কৰি মোৰ এই চমু বক্তব্য ইমানকে সামৰিছোঁ।